হেল্ল' ফ্ৰেণ্ড, জ্যোতিকা মিক্স ৱাইটিৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। আজি বিশ্বকৰ্মা পূজা নহয়নে? সকলোকে জনাইছোঁ বিশ্বকৰ্মা পূজাৰ বহুতো শুভেচ্ছা। ফ্ৰেণ্ডছ, আজি ফাইনেলি কাপোৰযোৰ সম্পূৰ্ণ কৰিলোঁ। মাজতে নয়নতৰা ডিজাইনৰ এযোৰ কাপোৰ কৰি আপোনালোকক দেখুৱাইছিলোঁ। মাত্ৰ নয়নতৰা ডিজাইনটো আপোনালোকক দেখুৱাইছিলোঁ। সম্পূৰ্ণ কাপোৰযোৰ কৰি আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আৰু চাদৰখন মই গাত লৈছোঁ। এইখিনি মাজৰ ডিজাইনখিনি দিছোঁ, আচলত এনেকৈ দিছোঁ। সম্পূৰ্ণ কাপোৰযোৰ পাৰি আপোনালোকক দেখুৱাম। আৰু চাওকচোন কিমানখিনি পাৰিছোঁ কৰিব। ট্ৰাই কৰিছোঁ কাপোৰত নয়নতৰা ফুলৰ ডিজাইন দিবলৈ। আগৰ কেইবাটাও ভিডিঅ'ত আপোনালোকে দেখিছে। এবাৰ কৃষ্ণচূড়া দিছিলোঁ, তাৰপিছত বাগানভেলিয়া দিছিলোঁ, কৃষ্ণচূড়া আৰু অপৰাজিতা, তাৰপিছত ব্লিডিং হাৰ্ট। এইবাৰ দিছোঁ নয়নতৰা। আৰু কাপোৰত ইমান ফুলৰ ডিজাইন কৰি কৰি এনেকৈ আপোনালোকৰ মাজলৈ আনি আছোঁ। আহক ফ্ৰেণ্ডছ, ভিডিঅ'টোৰ মাজলৈ যাওঁ, গোটেই কাপোৰযোৰ চাওঁগৈ আৰু কেনে লাগিছে ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব। পিচটোত মাত্ৰ এনেকৈ ফুলহে দিছোঁ, পাত দিয়া নাই। আৰু মাজে মাজে চাদৰখনৰ সম্পূৰ্ণ দেখুৱাম আপোনালোকক। আৰু মেখেলাখন মেখেলা। ফ্ৰেণ্ডছ, বেলেগ কালাৰ কাপোৰত এনেকৈ কৰি চাব লাগিব। এয়া প্ৰথম কৰিলোঁ নয়নতৰা ডিজাইনটো, আৰু ইয়াতে আকাশী ৰঙত কৰিছোঁ। আৰু কেনে হৈছে ক'বলৈ নাপাহৰিব। এয়া এনেকৈ আপোনালোকে জাপি পেলাই পিন্ধিব পাৰে। এই চাইডে গোটেই লাইন কৰি দিয়া আছে, আৰু এনেকৈ মেলি পেলাই পিন্ধো বুলি ভাবিলেও পিন্ধিব পাৰে। আচলত এনেকৈ মেখেলাৰ দৰে দুলাইন দিয়া হৈছে। আৰু আপোনালোকে জানে নয়নতৰা ফুলৰ পাতবোৰ বেছি থাকে, ফুল কম থাকে। আৰু মই এনেকৈ তিনিপাহ ফুল দিবলৈ ট্ৰাই কৰিছোঁ। হয়তো অকণমান ডাঙৰ লাগিছে, কাৰণ কাপোৰত যিহেতু দিছোঁ, সেইকাৰণে একেবাৰে অকণমান ডাঙৰ কৰিয়ে দিছোঁ। আৰু ডিজাইনটোহে মাত্ৰ কৰিছোঁ নয়নতৰাটো। ফ্ৰেণ্ডছ, এইদৰে চাদৰখন গাত লৈ আপোনালোকক দেখুৱালোঁ। আৰু এয়া দেখিছে মাজৰ অংশটো। আৰু এনেকৈ আপোনালোকে জাপিও ল'ব পাৰে। ধুনীয়াকৈ জাপি ল'লেও দেখিবলৈ ভাল লাগিব। আৰু মই চাদৰখন লৈ দেখুৱাইছোঁ। এতিয়া আইডিয়া কৰিব পাৰিব কেনেকুৱা লাগে গাত, মানে চাদৰখন ল'লে। ব্লাউজটো চিলাই ল'লে আৰু ধুনীয়া লাগিব। এতিয়া ফ্ৰেণ্ডছ, আহক সম্পূৰ্ণ কাপোৰযোৰ চাওঁ। এয়া মেখেলাখন, তলত দেখিছে চাদৰৰ আঁচলটোত এনেকৈ 3 লাইন দিছোঁ। তাতে 4টা ফুল দিছোঁ তলত, আৰু ওপৰত দুপাহ দিছোঁ। এনেকুৱা ফুলৰ ডিজাইনটো কৰিবলৈ ট্ৰাই কৰিছোঁ, কৈছোঁৱে। সম্পূৰ্ণ নহ'বও পাৰে, এনেকুৱা ধৰণৰ কালাৰো আছে, বা ৰঙাৰো আছে, বগাৰো আছে। আৰু মাজৰ অংশটো এয়া পৰি আছে। আৰু ব্লাউজ পিচটোত এটা এটা দিছোঁ, মাজে মাজে এটা এটা পাহি নয়নতৰা দি দিছোঁ। আৰু আঁচলত এনেকৈ দি দিছোঁ। বেছিকৈ দিয়া নাই ফ্ৰেণ্ডছ, কমকৈ দি চাইছোঁ। প্ৰথম কৰিছোঁ যিহেতু কাপোৰযোৰ। আৰু কেনে লাগিছে ধুনীয়া কমেণ্ট কৰিব। সম্পূৰ্ণ কাপোৰযোৰ পাৰি আপোনালোকক দেখুৱালোঁ। ইয়াৰ মাজত দেখিছে 3 পাহ ফুল দিছোঁ নয়নতৰাৰ। ব্লাউজ পিচটো, চাদৰৰ আঁচলটো, চাদৰৰ পাতখিনিত মানে অলপ অলপ গ্লিটাৰ দি দিছোঁ। আৰু ফুলত কিন্তু গ্লিটাৰ ব্যৱহাৰ কৰা নাই, মাত্ৰ পাততে দিছোঁ। আৰু কেনেকৈ কৰিছোঁ আগৰ ভিডিঅ'টোত আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিয়া আছে। সেইকাৰণে ফ্ৰেণ্ডছ, ইমান বেছিকৈ কৈ নাথাকোঁ। যিসকলে কৰোঁ বুলি ভাবিছে, মোৰ আগৰ যিটো ভিডিঅ' আছিল, সেই ভিডিঅ'টোলৈ গ'লে দেখা পাব মই ডিজাইনটো কি ধৰণে, কি কালাৰ ব্যৱহাৰ কৰি কৰিছোঁ, সকলোবোৰ সবিশেষ দিয়া আছে। আজি মাত্ৰ আপোনালোকৰ লগত সম্পূৰ্ণ কাপোৰযোৰহে শ্বেয়াৰ কৰিছোঁ। তথাপি চাদৰখন কৰোঁতে অকণ বাৰু দেখুৱাই দিওঁ। এয়া ফুলৰ পাহিসমূহ প্ৰথমতে কালাৰ কৰি ল'লোঁ একেবাৰতে। তাৰপিছত পাটৰ অংশলৈ গৈছিলোঁ। চাদৰৰ আঁচলটো এয়া। আৰু ইয়াতে দেখিছে ব্ৰিলিয়েণ্ট পাৰ্পল আৰু হোৱাইট কালাৰটো মিক্স কৰি পেলাই মই ফুলৰ পাহিকেইটা দি গৈছিলোঁ। আৰু এইখিনি বুকুত পৰা অংশটো মানে গেৰো ডিজাইনত পৰিছে। বৰ বেছি ডাঙৰকৈ দিয়াও নাই, বহুত ডাঙৰ ডাঙৰ কাম কৰা আপোনালোকে দেখিয়ে আছে। সেইকাৰণে কমকৈ দিছোঁ। প্ৰথমতে ফুলৰ পাহিসমূহ গোটেই চাদৰখনত এনেকৈ কৰি লৈছিলোঁ। ঠিক সেইদৰে মেখেলাখনতো কৰি লৈছিলোঁ। প্ৰথম ডিজাইনটো কৰোঁতে আপোনালোকক দুপাহমান ফুল কৰি সম্পূৰ্ণকৈ দেখুৱাইছোঁ কেনেকৈ কৰিছোঁ, কি ব্ৰাছ ইউজ কৰিছোঁ, বা কি ৰং ব্যৱহাৰ কৰিছোঁ, সকলোবোৰ কোৱা আছে। তথাপি ফ্ৰেণ্ডছ, কোনোবাই ভিডিঅ'টো চালে সেই ভিডিঅ'টোলৈ নাযাবও পাৰে। সেইকাৰণে আকৌ এবাৰ অকণমান কৈ দিছোঁ। ইয়াত ব্ৰিলিয়েণ্ট পাৰ্পল আৰু হোৱাইট কালাৰ মিক্স কৰি পেলাই ফুলৰ পাহিসমূহ কৰিছোঁ। এক্ৰিলিকৰ কালাৰ ইউজ কৰিছোঁ। এডাল মিহি ব্ৰাছৰ সহায়তে গোটেই কাপোৰযোৰ মই কৰি উলিয়ালোঁ। এনেকৈ চাদৰৰ যিখিনি মাজত পৰা অংশ, সেই অংশখিনি আপোনালোকক অকণমান ভিডিঅ' কৰি দেখুৱাই দিলোঁ। আপোনালোকে জানে এক্ৰিলিকৰ কালাৰ কৰোঁতে যেতিয়া হেণ্ডমেড মিক্স পাতত কালাৰ কৰা হয়, 3-4বাৰমান কৰিলেহে আচল ৰংটো পোৱা যায়। নহ'লে কাপোৰে ৰংটো প্ৰায় খাই পেলাই।
হোৱাইট কালাৰ তলত দি ল'লে অৱশ্যে ইজি হয়। মই হোৱাইট কালাৰ দি থৈছিলোঁ, তথাপি কাপোৰৰ ৰংবিলাক শুহি যায়, বেছিকৈ পাতল ৰংখনিত আৰু বেছি শুহে, সেইকাৰণে এনেকৈ দিয়া হৈছে 2-3 বাৰ। আপোনালোকক দেখুৱাই দিলোঁ এইখিনি মাজৰ অংশখিনি। আৰু আঁচলটো আপোনালোকে দেখিলে এনেকৈ গোটেই কাপোৰযোৰ কৰিছোঁ। ফ্ৰেণ্ডছ চাওকচোন, পাহিকেইটা প্ৰথমতে কৰি লৈছিলোঁ, ডিপ টু লাইট কৰি কৰিছোঁ। আৰু এনেকুৱা ধৰণৰ নয়নতৰাও আছে, ৰঙাও আছে, বগাও আছে, বিভিন্ন ধৰণৰ আছে। আৰু আমাৰ ঘৰত থকা এনেকুৱা ধৰণৰ নয়নতৰাটোৱে আপোনালোকক দেখুৱালোঁ। ইয়াতে ডিপ কালাৰৰ বিভিন্ন ধৰণৰ আজিকালি আছে। আৰু এয়া আঁচলটো ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিছোঁ। ইয়াতে গ্লিটাৰ ইউজ কৰি থকা মই ইমান বেছিকৈ দেখুৱাই থকা নাই, যিহেতু আপোনালোকে জানে 3D আউটলাইনাৰ যিটো গল্ডেন গ্লিটাৰ, সেইটো পাতৰ অংশসমূহত মাজে মাজে দি গৈছিলোঁ। এয়া চাওক, যেতিয়া কৰিছিলোঁ শুকাই গৈছিল, আকৌ এবাৰ ইয়াত ওপৰে আকৌ এনেকৈ ৰংখিনি দি দিছিলোঁ। মই দেখুৱাই দিছোঁ কেনেকৈ ৰংখিনি শুহি গৈছে, শুকাই যায়। আৰু কৰি থকা সময়তে ভিডিঅ' কৰিছিলোঁ। আৰু এয়া চাওক, 2-3 বাৰ কৰাৰ পিছতহে আমাৰ আচল ৰংটো আহিছিল। আৰু পাতৰ অংশসমূহ দেখিছে আপোনালোকে, ডিপ গ্ৰীণ, লাইট গ্ৰীণ, য়েল্লো, তিনিওটা কালাৰে ব্যৱহাৰ কৰিছিলোঁ। যিমান পাৰোঁ নয়নতৰাৰ দৰে কৰিবলৈ ট্ৰাই কৰিছোঁ, কিমান হৈছে নাজানো, কিন্তু কেনভাছত কৰিলে কিন্তু আৰু ধুনীয়া হয়। মই কৈছোঁৱে, কাপোৰত কৰিলে খুব মানে ৰিয়েলিষ্টিক কৰিব পৰা নাযায়, মানে এনেকুৱাত নাহে, ৰংটো উজ্জ্বল হয়। আৰু মাজে মাজে আপোনালোকে জানে ইয়াত ডট কৰি দিছোঁ, অকণ য়েল্লো থাকে। আৰু চাইডে অকণ ডিপ, মানে যিটো কালাৰ থাকে সেই কালাৰটো অকণ ডিপ হৈ থাকে। এনেকৈ ময়ো ট্ৰাই কৰিছিলোঁ কেনেকৈ কৰিব পাৰোঁ একে ডিজাইনত, আৰু এনেকৈ সম্পূৰ্ণ কৰিছিলোঁ কাপোৰৰ ডিজাইনটো। ফ্ৰেণ্ডছ, এইখিনিতে আপোনালোকে কমেণ্ট কৰিব পাৰিছোঁনে নাই, বা ধুনীয়া লাগিছেনে নাই ক'ব। আগতে আপোনালোকক দেখুৱাইছিলোঁ সেয়া এন্থুৰিয়াম, ব্লিডিং হাৰ্ট, কৃষ্ণচূড়া, অপৰাজিতা, তাৰপিছত এয়া কৃষ্ণচূড়া দেখিছিলে। এই সকলোবোৰ ডিজাইন আপোনালোকক দেখুৱাই ৰাখিছোঁ, নিশ্চয় আপোনালোকৰ মনত আছে। আৰু এই আজি নয়নতৰা ফুলপাহৰ ডিজাইনটো পুনৰ এবাৰ লৈ আহিছোঁ। আগতে ডিজাইনটো দেখুৱাইছিলোঁ, কিন্তু সম্পূৰ্ণ কাপোৰযোৰ কৈছিলোঁ যদি কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ। আৰু এইখিনিতে ফ্ৰেণ্ডছ, আপোনালোকে ক'ৰ পৰা ভিডিঅ' চাই আছে প্লিজ আপোনালোকে ক'বচোন, ভাল লাগে। আৰু আপোনালোকৰ ধুনীয়া কমেণ্টে আমাক প্ৰেৰণা যোগায়, আগবাঢ়ি যোৱাত সহায় কৰে। ফ্ৰেণ্ডছ, বহুত ভিডিঅ'ৰ কমেণ্ট মই দিব পৰা নাই, মানে ৰিপ্লাই দিব পৰা নাই, তাৰ বাবে বেয়া নাপাব। এইকেইদিন অকণ ব্যস্ত হৈ আছিলোঁ, কৈছোঁৱে। পূজাও আহি আছে, পূজাৰো কিছু কাম অৰ্ডাৰ এনেকুৱা সৰু সুৰা 2-এটা কৰি আছোঁ। ঘৰৰ কামটো থাকেই, তাৰ মাজতে এনেকৈ 2-এটা ভিডিঅ' শ্বেয়াৰ কৰি আছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে যাতে বেয়া নাপায়, সকলোৰে ভিডিঅ' কম বেছি পৰিমাণে চাই আছোঁ, নিশ্চয় আগৰ দৰে নিয়মীয়াকৈ চাবলৈ আকৌ ল'ম। আৰু আপোনালোকে খালি বেয়া নাপাব। আৰু এইখিনিতে সকলোকে পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'সমূহ চাই ধুনীয়া কমেণ্ট কৰাৰ বাবে। আৰু এনেকৈ ফ্ৰেণ্ডছ, বুকুৰ অংশখিনি সম্পূৰ্ণ কৰিছিলোঁ। আৰু চাইডেও দি থৈছোঁ, যাতে জাপি পেলাই পিন্ধিলেও চাদৰখন ধুনীয়া লাগে দেখিবলৈ। গোটেই চাইডে এনেকৈ দি থৈছোঁ, আৰু আঁচলত এনেকৈ দি দিছোঁ। জাপি পেলাই পিন্ধিলেও ফ্ৰেণ্ডছ ভাল লাগিব, মেলি পেলাই পিন্ধিলেও ভাল লগা কৰি দিছোঁ। আপোনালোকে কেনে পাইছে আকৌ সুধিছোঁ, আপোনালোকে ক'ব, ভাল লাগিব। তেনেহ'লে ফ্ৰেণ্ডছ, ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে অশেষ ধন্যবাদ। ফ্ৰেণ্ডছ, ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক, তাৰে কামনা কৰিছোঁ।